নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, আপোনাৰ এখন ৰেচন কাৰ্ড আছে নেকি? আৰু যি ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি প্ৰত্যেক মাহতে সুলভ মূল্যৰ দোকানীৰ পৰা চাউল সংগ্ৰহ কৰে নেকি? যদি সংগ্ৰহ কৰে, চাউলখিনি সংগ্ৰহ কৰিবলৈ আপুনি বিভিন্ন বেমেজালিৰ পৰা পৰিলক্ষিত হয়। আৰু যাৰ কাৰণে এতিয়াৰ পৰা চৰকাৰে লৈছে এক বিশেষ ব্যৱস্থা। ৰেচন কাৰ্ড যদি আছে আপোনাৰ, যদি সুলভ মূল্যৰ দোকানীৰ পৰা আপুনি খাদ্য সামগ্ৰী লাভ কৰিছে, তেতিয়াহ'লে আপুনি এতিয়া বুটাম টিপিলেই পাব চাউল। চৰকাৰে আৰম্ভ কৰিছে ৰেচন এটিএম। বন্ধুসকল, টকা তোলাৰ এটিএম নহয়, আপুনি চাউল পাব। বুটাম টিপাৰ লগে লগে নিৰ্দিষ্ট পৰিমাণে চাউল আপুনি লাভ কৰিব আৰু আপুনি ৰেচন এটিএমৰ জৰিয়তে এই ধনখিনি লাভ কৰিব পাৰিব। আপোনাৰ চাউলখিনি সামগ্ৰীখিনি আপুনি লাভ কৰিব পাৰিব। এই সংক্ৰান্তত কি নটিফিকেশ্যন আহিছে আপোনালোকক জনাব যত্ন কৰিম। বুটাম টিপিলেই পাব চাউল। চৰকাৰে আৰম্ভ কৰিছে ৰেচন এটিএম। চৰকাৰে মুকলি কৰিছে দেশৰ প্ৰথমটো ৰেচন এটিএম। উৰিষ্যাত চৰকাৰে মুকলি কৰিছে এই এটিএমটো। বৃহস্পতিবাৰে ৰাজ্যৰ খাদ্য যোগান আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী কৃষ্ণচন্দ্ৰ পাত্ৰই উদ্বোধন কৰে এই এটিএম। 30খন জিলাত ক্ৰমান্বয়ে এই এটিএম স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। পিছলৈ এই এটিএমসমূহ দেশৰ অন্যান্য ঠাইতো স্থাপন কৰা হ'ব। এটিএম উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান 50 লাখৰো অধিক ভুৱা ৰেচন কাৰ্ড আছে। সেই কাৰ্ডধাৰীসকলক চিনাক্ত কৰি সংগ্ৰহৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা হ'ব। নতুন গ্ৰাহকৰ নাম অন্তৰ্ভুক্ত কৰাটো অব্যাহত থাকিব। সংশ্লিষ্ট বিষয়াসকলক এই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন এটিএম ব্যৱস্থাৰ দ্বাৰা ৰেচনৰ বাবে শাৰী পাতি ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰা বন্ধ হ'ব। তাৰ পৰিৱৰ্তে মানুহে এটিএমৰ পৰা ৰেচন উলিয়াব পাৰিব। ই বহু মানুহৰ সময় ৰাহি কৰিব। খবৰ অনুসৰি এটিএমত থাকিব টাচ স্ক্ৰীন। ৰেচন কাৰ্ডৰ নম্বৰ দি বায়'মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা চাউল লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে। এই এটিএমৰ পৰা 25 কেজি পৰ্যন্ত চাউল লাভ কৰিব গ্ৰাহকসকলে। তো বন্ধুসকল, দেখিব পাইছে আপুনি, এয়া আৰম্ভ কৰা হৈছে প্ৰাথমিকভাৱে। উৰিষ্যা চৰকাৰে এয়া মুকলি কৰিছে ডেমো হিচাপে আৰু 30খন জিলাত ক্ৰমান্বয়ে এটিএম স্থাপন কৰা হ'ব আৰু পিছলৈ এই এটিএমসমূহ দেশৰ অন্যান্য ঠাইতো সংস্থাপন কৰা হ'ব। অসমত অৱশ্যে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই আৰু খুব অচিৰে আৰম্ভ কৰিব। তো বন্ধুসকল, যাৰ কাৰণে আপোনাৰ দীৰ্ঘদিনীয়া যি অপেক্ষা কৰিব লগা হয়, আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যি দুৰ্যোগ ভুগিব লগা হয়, সেই দুৰ্যোগৰ পৰা কিন্তু আপুনি পৰিত্ৰাণ পাব। আপুনি মাত্ৰ এটিএমৰ দৰে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো ডায়েল কৰি স্ক্ৰীন টাচ থাকিব, এটা টাচ স্ক্ৰীন থাকিব। তাত আপুনি কেৱল আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ ৰেচনত বায়'মেট্ৰিক হৈ যাব আৰু বায়'মেট্ৰিক হোৱাৰ লগে লগে আপোনাৰ চাউলখিনি আপুনি লাভ কৰিব পাৰিব। তো ইয়াত আৰু আপুনি বিশেষ কোনো কাম কৰিবলগীয়া একো নাই। আপুনি যেনেকুৱাভাৱে এটিএমৰ পৰা ধন সংগ্ৰহ কৰে, তেনেকুৱাভাৱে আপুনি সুলভ মূল্যৰ দোকানৰ ওচৰলৈ নগৈ আপুনি নিজে এই ৰেচন এটিএমটোৰ পৰা ৰেচন সংগ্ৰহ কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টোৰ সংক্ৰান্তত আপোনালোকে কি ক'ব, এই ব্যৱস্থাটো আপুনি কেনেকুৱাভাৱে আদৰি ল'ব, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।